ৰাজ্যকোপ দেৰগাঁও বালিজানৰ পথ দুৰ্ঘটনাই সম্পূৰ্ণ কৰিলে এটা বছৰ 2024 চনৰ 3 জানুৱাৰীত কমাৰবন্ধাৰ বছা ভৰলুৱাৰ পৰা টিলিঙা মন্দিৰ দৰ্শন আৰু বনভোজ খোৱাৰ উদ্দেশ্যেৰে যোৱা বনভোজকাৰী দলৰ দেৰগাঁৱৰ বালিজানত বাছ দুৰ্ঘটনাত শিশু মহিলাসহ 12গৰাকী লোকৰ নিহত হোৱা ঘটনাই জোকাৰি গৈছিল অসম তথা দেশ। সেই অভিশপ্ত দিনটোৰ কথা সোঁৱৰি আজি শিহৰিত হৈ পৰে স্থানীয় লোকসকল। ইতিমধ্যে পুনৰ আৰম্ভ হৈছে বনভোজৰ সময়। বালিজানৰ দুৰ্ঘটনাস্থলীত এইবাৰ সতৰ্কতামূলকভাৱে দেৰগাঁও প্ৰশাসন তথা আৰক্ষীয়ে লৈছে বিশেষ ব্যৱস্থা। গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে পথৰ ওপৰত স্থাপন কৰিছে বেৰিকেড। নিশাৰ ভাগত অঞ্চলটোত ব্যৱস্থা কৰিছে আৰক্ষীৰ নৈশ পহৰা। প্ৰচণ্ড কুঁৱলী তথা তীব্ৰ গতিবেগ যাতে নিয়ন্ত্ৰণ কৰি এনে দুৰ্ঘটনা ৰোধ কৰিব পাৰে তাৰ বাবে আৰক্ষীৰ এই ব্যৱস্থা। অঞ্চলটোত প্ৰশাসনক পোহৰৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। ঘূৰাই থকা অৱস্থাতে ঘটনাটো হৈছিলে। হয়, গাড়ী বৰ ডাঙৰ চিঞৰ হৈছিলে আৰু মোৰ চকুৰ আগতে হৈছিলে। ডাঙৰ পৰিৱেশ এটা ঘটনা এটা হৈছিলে। তাৰপিছত মই ওচৰ চুবুৰীয়া দাদা দুজনমান মাতি পেলাই আৰু আমি গোটেইখিনি সহায়টো কৰিছিলোঁ। বৰ বেয়া পৰিৱেশ এটা আছিলে। আজি এবছৰ হ'ল, যোৱা 3 তাৰিখে হৈছিলে। আজি এবছৰ হ'ল। যোনখিনি ঘটনা হৈ গ'ল, যোনখিনি ইয়াত মৃত্যু হৈ গ'ল, আপোনাৰ ধৰক আজি 60 বছৰ জ্বলা মানুহ পালে আৰু এনেকুৱা ঘটনা হ'ব নালাগে আৰু হোৱাও নাই। আপোনালোকে প্ৰথমতে কি দেখিছিলে? প্ৰথম দুখন গাড়ী দু চাইডে ডাইৰেক্ট দেখিছিলে। দুখন গাড়ী একেটা চাইডে আহি আছিলে। আহি থকা অৱস্থাত সন্মুখত ডাইৰেক্ট মাৰিছিলে। সন্মুখত হৈ যোৱাৰ পাছত এই যোনখন কয়লা লৈ অহা গাড়ীখন এই বাগৰি পৰিলে তললৈ। আল্ট্ৰা গাড়ীখন সন্মুখতে তাকে উভতি পৰিলে। আকৌ উভতি হোৱাৰ কাৰণে মই গ'লোঁ ওচৰলৈ। প্ৰথম অকলে সাহস নহ'ল। এই দাদাজন দোকানত শুই থকা আছিলে। শুই থকাৰ পৰা উঠাই আনিলোঁ মই, জগাই আনি আৰু দুজনৰ দাদা আৰু মই গৈ পেলাই সহায় কৰিলোঁ। তাৰপাছত ওচৰ চুবুৰীয়া আৰু মানুহ আহি পেলাই বহুতখিনি সহায় কৰিলে। মই প্ৰথম ঘটনাটো হওঁতে মই অকলেহে জুই ফুৰাই জুই ফুৰা অৱস্থাত চিঞৰ বাখৰ যেতিয়া লগাবলৈ ধৰিলোঁ তেতিয়া মানুহ ওলাই আহিলে, বহুতখিনি সহায় কৰিলে। বহুতখিনি সহায় কৰি আৰু মানুহ পোৱা হ'ল। প্ৰায় 4টা কিমান মানত এক্সিডেণ্টটো হৈছিল আৰু যোৱা জানুৱাৰী 3 তাৰিখে হৈছিল ঘটনাটো। তো আৰু দুনাই মানে পুনৰাবৃত্তি নহওক তাৰে কামনা কৰোঁ হ'লে। আৰু ৰাইজেও আমাৰ গাঁওবাসীয়ে বহুত সহায় সহযোগ কৰিছিল আমাৰ মাজত। আৰু তেনেকুৱা কৰি মেলি গোটেই মানে এক্সিডেণ্টৰ যিমানখিনি মানুহ আছিল তেনেকৈ উদ্ধাৰ কৰা হ'ল। আৰু আনহাতে আজিও গোলাঘাটৰ বছা ভৰলুৱা গাঁৱত এক নিমাওমাও পৰিৱেশ। বছা ভৰলুৱাবাসীৰ কাৰণে আজিৰ দিনটো এক অভিশপ্ত দিন। কাৰণ আজিৰ দিনটোত গাঁওখনৰ 12জনকৈ লোকে অকাল মৃত্যুক আঁকোৱালি ল'ব লগা হৈছিল। দেশ কঁপাই যোৱা গোলাঘাটৰ দেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হোৱা সকলৰ আজি মৃত্যু বাৰ্ষিকী। উল্লেখ্য যে আজিৰ দিনটোতেই পুৱা বছা ভৰলুৱা গাঁৱৰ পৰা তিনিচুকীয়া টিলিঙা মন্দিৰলৈ যোৱা গাঁওখনৰ বহু লোক ঘৰৰ পৰা পুৱাই ওলাই গৈছিল। যদিও দেৰগাঁৱৰ সমীপত আল্ট্ৰা বাছখনৰ সৈতে এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হোৱাত ঘটনাস্থলীত আৰু চিকিৎসালয়ত মুঠ 12জনকৈ লোকে প্ৰাণ হেৰুৱায়। আজি ঘটনা সম্পূৰ্ণ এটা বছৰ হ'ল। মৃতকৰ আত্মাৰ সদগতিৰ অৰ্থে ঘৰৰ লগতে ৰাজহুৱাভাৱে আয়োজন কৰিছে মৃত্যু বাৰ্ষিকী। দেৰগাঁৱৰ পৰা অপূৰ্ব শৰ্মা ৰিপৰ্টাৰ লাইভ অসম। আজি মানে যোৱা 24 বৰ্ষৰ 3 জানুৱাৰী দিনটোত আমাৰ এই বছা ভৰলুৱা গাঁওখনৰ পৰা যি টিলিঙা মন্দিৰলৈ ইয়াৰ ৰাইজ গৈছিলে, আধা বাটতে দেৰগাঁও সমীপৱৰ্তী অঞ্চলত দুৰ্ঘটনাত পতিত হৈ আমাৰ এই গাঁৱৰ 12জন লোক নিহত হ'ল আৰু বহুকেইজন লোক আঘাতপ্ৰাপ্ত হ'ল। সকলোৱে হৈ আমি বিদ্যালয় পৰিচালনা সমিতি আৰু গাঁওবুঢ়া মিলি আলোচনা কৰি পিনি আমি আমাৰ এই বিদ্যালয়তে এটা বছৰেকীয়া আদ্য শ্ৰাদ্ধ আয়োজন কৰিছোঁ। এই আদ্য শ্ৰাদ্ধত নামপাঠ লগতে মাহ প্ৰসাদৰ আয়োজন কৰিছোঁ। সকলো ৰাইজ আহি আমাৰ লগত সহযোগ কৰিছে আৰু আমি ভৱিষ্যতে এনেকুৱা ঘটনা আমাৰ অসমত নহওক তাৰ বাবে ঈশ্বৰৰ ওচৰত এটা প্ৰাৰ্থনা জনাইছোঁ। ৰিপৰ্টাৰ লাইভ অসম।